হাই গাইছ, আজি আছোঁ আমি মগুৰিয়াত। আজি এটা নতুন ভিডিঅ' লৈ আহিলোঁ আমি। ভিডিঅ'টোৰ আমাৰ মগুৰিয়াত কি কাম চলি আছে তাকে অলপ দেখুৱাওঁ। ভিঠাটো গাঠা হৈছে, আমাৰ প'ষ্টবিলাক ঢালা হ'ল, ভিঠাটো কমপ্লিট গাঠা হ'ল। আৰু ভিঠাটো গাঠাৰ আৰু এটা ইটা কেনেকৈ গাঠিলে আয় হয়, মানুহৰ ইটাটো কম লাগে, মই দেখাই আছোঁ। এই আপোনাৰ এই ভিতৰেদি দেখাই আছোঁ মই। ইয়াতে এটা বিম হ'ব, ইয়াতে এটা এই ৰুমটো ইয়াৰ পৰা সৰু হৈ যাব এইখিনি 13 ৰুম। ইয়াৰ পৰা এই একেলগে এটা সেই আছে আপোনাৰ এই টয়লেট আছে, এইটো আগৰ ভিডিঅ'ত দেখাইছোঁ। আৰু ইটাবিলাক কেনেকৈ গাঠবা লাগে তাৰমানে কি 10 ইঞ্চিৰ গাঁঠলি এই আমাৰ এই এনেকৈ এই খাৰাকৈ দিয়া আছে, এই থিয়াকৈ দিয়া আছে। এনেকৈ দিলে আপোনাৰ এই ইটাৰ 2 লাইন লাগে, 2 লাইনত এই 1 লাইনত হয়, কিন্তু এইটো লাইনত ইটাটো এই 2 লাইন গাঁঠলি এই 4 লাইন লাগিব। 4 লাইন হ'লে এইটো ইটাটো বেছিকৈ যায়, আৰু এই 2 লাইন গাঁঠলি এড কৰি এনেকৈ দিয়াত কৰি ইটাটো কম যায়, মছলাটো একে যায়। সেইকাৰণে আমি এনেকৈ গাঁঠি দিছোঁ, আৰু এনেকৈ গাঁঠলি আপোনাৰ ইটাটো মজবুতটো বেছি হয় আৰু বেছি জইনত নপৰে। আৰু প'ষ্টবিলাকো এনেকৈ ঢালা আছে বঢ়িয়াকৈ, কাভাৰিং চাভাৰিং ঠিকেই আছে। আৰু এইফালে আপোনাৰ চিৰিখন দেখাই আছোঁ, এইফালে চিৰিখনো কাম চলি আছে। আৰু আগৰ ডিজাইনটো দেখাম। প'ষ্টবিলাকো কিমান হেভিকৈ ঢালা গৈছে এইফালে প'ষ্টবিলাক, আৰু এই ভিতৰ চাইডত দিওঁ ছাপৰ্ট, বিৰাট ছাপৰ্ট দিয়া আছে। এইফালে দেখাই দি আছোঁ, এই বঢ়িয়াকৈ প'ষ্টবিলাকো বিৰাট ফিনিচিং হৈছে ধুনীয়াকৈ। আৰু আপোনাৰ এইখিনি হ'ল চিৰিখনো এইখিনি ঢালিব আছে। আজি ৰদ চদ বন্ধা হৈ গৈছে, অহাকালি এইখিনি ঢালিম। আৰু ইয়াতে আপোনাৰ ইখনেও তাৰমানে এইখন বাৰাণ্ডাই হ'ব, বাৰাণ্ডা হ'লে এই চিৰিখনেৰে আগত যাব। আৰু ইয়াতে যিটো ডিজাইনৰ কথা, ডিজাইনটো তাৰমানে অলপ ওপৰতে হ'ব, ভাল লগা হ'ব বিল্ডিংটো। এই ডিজাইনটো দেখাই দি আছোঁ বঢ়িয়াকৈ। চিৰিখন ইফালে উঠি যাব বঢ়িয়াকৈ, আৰু নেক্সটখন এনেকৈ সেইখন বাৰাণ্ডা হ'ব। এই সিফালে দেখাই দি আছোঁ বঢ়িয়াকৈ। ইফালে ইয়াতে মন্দিৰ হ'ব, ইয়াতে মন্দিৰ হ'ব, আৰু ওপৰতে এইখিনি ডিজাইন হৈ আহিব। এনেকৈ এইখিনি জেগা এনেকৈ ৰাউণ্ড কৰি ডিজাইন হ'ব বঢ়িয়াকৈ। আৰু ভিঠাটো বহুত হাইট দিয়া গৈছে, আপোনাৰ 3 ফুট আছে, 3 ফুট 4 ইঞ্চি আছে। আৰু ভিঠাটো আপোনাৰ ভুটান চিমেণ্টেদি সেই কৰা গৈছে, গাঠা গৈছে। তলৰখিনি আপোনাৰ ভুটান ড্ৰেগন চিমেণ্ট দিয়ে দিয়া গৈছে। আপোনাৰ এই ইয়াৰ পৰা এই তাকলৈকে এটা ৰুম হ'ব, আৰু ইয়াৰ পৰা এই একেলগে এটা ৰুম, টোটেল ৰুম 4টা, একেলগে এটা ৰুম। ইয়াৰ পৰা এইখিনি আৰু আপোনাৰ টয়লেট হ'ব, এটা ডাঙৰকৈ টয়লেট হ'ব। আৰু আপোনাৰ কিটচেনটো দেখাই দি আছোঁ, কিটচেনটো আগৰ ভিডিঅ'ত চাগে বুজি পোৱা নাছিল। আপোনাৰ এইটো বস্তুৰ পৰা এইটো বস্তুৰ পৰা এই ইয়ালৈকে আপোনাৰ কিটচেন, আৰু আপোনাৰ এই আগৰ চিৰিৰ কাষৰ প'ষ্টটো, আৰু এই যি মাজৰ এইটো প'ষ্ট আছে ইয়াৰ পৰা এইখিনি হল থাকিব। আৰু কিটচেনটোৰ আগৰ ৱালখনত আপোনাৰ গ্লাছ থাকিব। এই বিল্ডিংটো ভালে লগা হ'ব, মই ভালকৈ দেখাই দি আছোঁ। ইয়াৰ পৰা এইটো বস্তুৰ পৰা এইখিনি সেই থাকিব, চৰি এইটো বস্তুৰ পৰা ইয়াৰ পৰা এটা এইখিনি কিটচেন থাকিব, আৰু ইয়াৰ পৰাই তাকলৈ হল থাকিব, 12 বাই আপোনাৰ 22 ফুট হল থাকিব। এইটো এটা ৰুম, আৰু সেইটো এটা ৰুম, সেইটো আগৰটো সৰুটো মন্দিৰ হ'ব। আৰু আগৰ ডিজাইনটো মই দেখাই দিম, ধুনীয়া লগা হ'ব। আগৰ ডিজাইনটো আপোনাৰ মই ভিডিঅ'টো দি দিম।
আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই আছে লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইবটো কৰি ল'ব, বেলটো বজাব। এইটো ডাঙৰ ৰুম নহয়, ইয়াৰ পৰা কাটি যাব এইটো ৰুমো। ইয়াৰ পৰাও তাকলৈকে এটা ৰুম হ'ব আৰু ইয়াৰ পৰা এইখিনি টয়লেট আৰু ইয়াৰ পৰাই সেইটো বস্তু কৰি এটা ৰুম হ'ব। আমাৰ প্ৰত্যেকটা ৱালতে আপোনাৰ এই ইটাবিলাক দিয়া আছে। তাৰমানে ইয়াতে তলত 2 লাইন দিয়া গৈছে, আমি অংক কৰি চালোঁ, ইয়াতে 2 লাইনত যিমান ইটা যায় এই 1 লাইনত কম যায়। ইয়াতে যদি আপোনাৰ 1 লাইনত যদি 20টা ইটা যায়, এতিয়া আপোনাৰ 16টা 17টা ইটা যায়। আৰু এনেকৈ দিয়াৰ লগে লগে ৱালখন বিৰাট মজবুত হয়, তাৰমানে একো নহয়, হেডগেটে নকৰে আৰু। আমাৰ এতিয়া বৰ্ড ফিট কৰি আছে এইখিনি ঢালাৰ কাৰণে। ইয়াতে বৰ্ডবিলাক লগাই আছে আৰু পোষ্টবিলাকো বিৰাট হেভি কৰি দিয়া আছে। ইফালেও আছে এনেকৈ পোষ্টবিলাক, ইফালেও এনেকৈ দিয়া আছে পোষ্টবিলাক। এইটো চাপৰ্ট, বিৰাট চাপৰ্ট হয়। প্ৰত্যেকটা বস্তু তেনেকুৱা হৈছে। ইয়াতে ভিটাটো আপোনাৰ 40x40 আছে, ওপৰেদি আপোনাৰ 2000 স্কুৱাৰ ফুট হ'ব। নেক্সট ভিডিঅ' দেখাম ভালকৈ। আজিলৈ ভিডিঅ'টো ইমানে সামৰিছোঁ। আৰু 10-12 দিন গ'লে আমি মাটি চাটি ভৰাম, ইয়াতে মাটি ভৰাৰ ওপৰত কাম চলিব, দিনে ৰাতি কাম চলিব। আমি অহাকালিৰ পৰা নলবাৰী যাম, নলবাৰী আৰু হৰিপুৰ। আমাৰ ইয়াতে কণ্টেক্ট নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰিব।